নমস্কাৰ, মই পলাশ পিয়ম। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত শাসক বিৰোধী দুয়োটা ৰাজনৈতিক দলেই এতিয়া তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা দেখা পোৱা গৈছে। আৰু এনে সময়ত এটা ঐতিহাসিক বিধানসভা সমষ্টি হৈছে বিহালী বিধানসভা সমষ্টি। আৰু এইবাৰ বিহালী বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজেনো কোনখন চৰকাৰক বিচাৰে, তেওঁলোকে বিহালীবাসী ৰাইজে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, সেই বিষয়ে জানিবৰ বাবে আজি আমি বিহালীৰ কিছু অঞ্চলৰ বিহালীৰ যিসকল ভোটাৰ আছে, ভোটাৰসকলৰ মনৰ কথা জানিবলৈ আমি আহি উপস্থিত হৈছোহি বিহালীৰ বৰগাঙত। আৰু আহকচোন আমাৰ এই প্ৰতিবেদনত আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম বিহালী ৰাইজে বা বিহালী ভোটাৰে এইবাৰ কোনখন চৰকাৰক বিচাৰে বা মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে। কোনখন চৰকাৰ বিচাৰে বুলি কোৱাৰ লগে লগে এটাই কথা সকলোৱে জানে যে উন্নয়ন কোনখন চৰকাৰে কৰিছে। মানুহে সেইখন চৰকাৰেই বিচাৰিব, জনসাধাৰণে এইখন চৰকাৰেই বিচাৰিব। আৰু এতিয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই কি, যে উন্নয়ন কৰিছে একমাত্ৰ বিজেপি চৰকাৰে। কংগ্ৰেছ চৰকাৰ 15 বছৰ শাসনত একো এটা উন্নয়ন বা মানুহৰ কোনো ধৰণৰ উন্নয়ন কিন্তু দেখা নাই। আৰু গতিকে সেই হিচাপত কিন্তু বিজেপি চৰকাৰৰ উন্নয়ন তেওঁলোকতকৈ যথেষ্টখিনি বেছি। গতিকে চৰকাৰ বিজেপিৰে হয় হ'ব, কোনো কথা নাই। 15 বছৰটো কৰিবই নোৱাৰিলে, কিন্তু এতিয়া 10 বছৰত বিজেপিৰ যিটো উন্নয়ন, সেই উন্নয়ন চাই পেলাই জনসাধাৰণে, অসমৰ জনসাধাৰণে, অসমৰ ৰাইজে কিন্তু বেলেগ চৰকাৰৰ চিন্তা চৰ্চা কিন্তু কৰা নাই। মুখ্যমন্ত্ৰী হিচাপেতো ক'বলৈ গ'লেতো মই শিক্ষিত হিচাপে এটা কথাই কম যে মাননীয় বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতৰ নিচিনা দক্ষ মুখ্যমন্ত্ৰী মই ভাবো দ্বিতীয়জন আৰু নাই। গতিকে তেখেতকে মই বিচাৰিম। তেখেত বহুত মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি আৰু দেশৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি, সেই গোটেইখিনি বস্তু তেওঁৰ গুণ আছে। সেইটো হিচাপেতো আমি ভাবো তেওঁ এজন শিক্ষিত মানুহ। গতিকে তেওঁ মুখ্যমন্ত্ৰী হোৱাটো আমি সকলোৱে বিচাৰো। বিজেপি কোন চৰকাৰ বিচাৰে, কংগ্ৰেছ নে বিজেপি? বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰো। কিয় বিচাৰে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা কিয় বিচাৰে, বা বিজেপি চৰকাৰ কিয় বিচাৰে আপুনি? বিচৰাৰ কাৰণ হৈছে অসমৰ যথেষ্ট উন্নয়ন হৈছে। আপোনাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি কাম কৰিছে। ৰাস্তা পদূলিকে ধৰি বিভিন্ন আঁচনি, আপোনাৰ জনসাধাৰণৰ উন্নয়নমূলক কামবিলাক লৈ তেখেতে আজি অসমখনক বহুত খুব আগুৱাই লৈ গৈছে। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিম, আৰু আমি বিজেপি চৰকাৰখন বিচাৰিম। গৌৰৱ গগৈ নালাগে? গৌৰৱ গগৈ নালাগে আমাক। গৌৰৱ গগৈ কিয় নালাগে? গৌৰৱ গগৈ নালাগে মানে আপোনাৰ উন্নয়ন তেখেতে একো কৰিব পৰা নাই। তেখেতে এবাৰ পাকিস্তানী লিংক এইবিলাক ওলাইছে, তেখেতৰ হয়তো পাকিস্তানত গৈছে, কিবা কৰিছে, এইবিলাক আমি তেখেতৰ বদনামবিলাক আমি শুনি আছো। সেইকাৰণে আপোনালোকে সেই তুলনাত আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰিম। আৰু যথেষ্ট উন্নয়ন হৈছে, আৰু আমি আশাবাদী যে বহুতখিনি যথেষ্ট অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰা ধৰি যিমান নানা ভাষা ভাষী লোক আছে, তেওঁলোকক বহুতখিনি উন্নয়নৰ পথত আগুৱাই নিব বুলি বিশ্বাস কৰিছো। হয়, সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি কোনখন চৰকাৰক বিচাৰে, কংগ্ৰেছ নে বিজেপি? আমাক বিজেপি চৰকাৰে আহিব। বিজেপি চৰকাৰে আমাক লাগে, কাৰণ বিজেপি চৰকাৰে আমাৰ চৰকাৰখন বহুত দুখীয়া ৰাইজৰ কাম কৰি আছে। দেশৰ উন্নত ধৰণৰ ৰাস্তা পদূলি বনাই আছে, তেনেধৰণৰ চৰকাৰ লাগে। বিজেপি চৰকাৰবিলাক উন্নয়ন হৈছে বুলি ভাবেনে? হৈছে, বহুত উন্নয়ন হৈছে। কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ বহুত মানে উন্নয়ন হৈছে, উন্নয়নমূলক কাম হৈছে। নিবনুৱা সংস্থাপন পাইছে, আমাৰ ৰাস্তা পদূলি হৈছে, আমাৰ বাগানৰ মানুহখিনি ভূমি পাট্টা দিছে। 200 বছৰ হোৱাৰ পূৰ্বে তেওঁলোকক মাননি দিছে 10,000 টকাকে। তেনেধৰণৰ বহুত ধৰণৰ উন্নয়নমূলক কাম কৰিছে। মুখ্যমন্ত্ৰী কাক বিচাৰে এইবাৰ? ডেফিনেটলি আমাৰ হিমন্ত বিশ্ব শৰ্মাই ছাৰ লাগে, আকৌ মুখ্যমন্ত্ৰী হিচাপে তেখেতক চৰকাৰ। ইয়াত আপোনাৰ চিএম হিচাপে আপুনি হিমন্ত বিশ্ব শৰ্মা চিএম হিচাপে হিমন্ত বিশ্ব শৰ্মা।
আমি বিজেপি চৰকাৰকে বিচাৰিছো। কিয়? তেওঁ কাম কাজবোৰ খুব ভাল দেখিছো। হয়। হয়, আগন্ত আৰু ভাল হ'ব বুলি ভাবিয়ে তেওঁকে বিচাৰিছো আৰু। কোনবোৰ কাম আপোনাৰ ভাল লাগে? বহুত ৰাস্তা ঘাট পদূলিও বহুত ভাল হৈছে, নিবনুৱা সংস্থা বহুত দিছে, বিনা ঘুষ দিয়ে কাম কৰি মানে চাকৰিবোৰ পাইছে। তাকে মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আমি যিজন আছে তেওঁকে বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতৰ কাম কাজৰ পৰা সন্তুষ্ট। সন্তুষ্ট যথেষ্ট সন্তুষ্ট হৈছো। আগন্তলৈ আৰু ভাল কাম হ'ব বুলি ভাবিছো আৰু। এইবাৰ চৰকাৰখন আপুনি কাক বিচাৰে, কংগ্ৰেছ নে বিজেপি? আমাৰ বিজেপি আহিলে ভাল আছিলে। বিজেপি কিয় লাগে? বিজেপি এইটো ৰাইজৰ কাৰণে ভাল কাম কৰিছে। হয় ইমান দিন ল'ৰা ছোৱালী চবত চাকৰি পাই আছে হয় আৰু শিক্ষাবিলাক আগবাঢ়ি আছে আৰু ৰাস্তা ঘাটৰ গাঁও বিলাকো ভাল হৈছে। তো সেইটো উন্নতি হ'ব লাগে আমাৰ তাত। আৰু যিকেইটা আছে যে এতিয়া মানে বৰ্তমান দুখীয়া মানুহ বিলাক আছে যে সিহঁতৰ কিবা কিবি মানে এতিয়া চাকৰিৰ কাৰণে বহুত ল'ৰা ছোৱালী লিখা পঢ়া কৰি এনে বহি আছে। চৰকাৰ তাৰ কাৰণেও কিবা ভাবিব লাগিব, হয় না? আৰু আমাৰ ৰাজকাৰণেতো ভালে কৰি আছে এতিয়া বিজেপি। আৰু আমাৰ ৰাস্তা ঘাট বিলাক ভাল কৰিছে গাঁৱত গাঁৱত। আৰু আপোনাৰ এই আঁচনি বিলাক পাই আছে মানুহ, হয় না? আৰু ল'ৰা ছোৱালীটো বহুত লিখা পঢ়া কৰি এনে ঘূৰা ঘূৰি কৰি আছে, তথাপি সিহঁতক চাব লাগিব, হয় না? বিজেপি চৰকাৰ বিচাৰে। বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী কাক লাগে? আমাৰ হিমন্ত শৰ্মা বিভাগ ভাল আছে। হিমন্ত বিশ্ব শৰ্মা। অ কিয় ভাল? কিন্তু ৰাইজৰ কাৰণে ভাল কাম কৰিছে আৰু তেনেকে মানে আমাৰ মুখ্যমন্ত্ৰী পাব লাগিছিলে অসমত, তেনেকে মানে পাইছে মানুহ। হয়। আৰু কেন্দ্ৰত গ'লে সি মানে ভালে, তাত গ'লে মানে আমাৰ ইয়াৰ ফালেও গৈ পেলাই এনেকে এনেকে মানে কথা কৈ আহিছে, মানে পপুলেটিভ ভাল হয় তাত। গৌৰৱ গগৈ বিষয়ে কিবা ক'ব? গৌৰৱ গগৈ কাৰণে মানে কি হয়, এতিয়া মানে কংগ্ৰেছ চৰকাৰৰ পিছলে মানুহকেইটা ভাল নহয়। কংগ্ৰেছৰ ভাল নহয়। কংগ্ৰেছৰ ভাল নহয়, মানে ভাল মানুহকেইটা থাকিব লাগে না। এনেতো পাৰ্টিটো ভাল হয়, পাৰ্টিটো বেয়া নাথাকে, কোনো পাৰ্টি বেয়া নাথাকে, কিন্তু মানুহকেইটা তাৰ সহযোগ কৰা পাৰ্টি বিলাক ভাল হ'ব লাগে। কংগ্ৰেছক সহযোগ কৰা মানুহকেইটা ভাল হ'ব লাগে না। নাথাইতো মানে কিছুমান পাৰ্টিৰ লগত ঘূৰি থাকে, কিন্তু পাৰ্টিৰ ওপৰত কামেই নকৰে। সেইকাৰণে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত আকৌ এবাৰ বিজেপি চৰকাৰ। আকৌ এবাৰ বিজেপি চৰকাৰ। হয়, ইতিমধ্যে আমি আপোনালোকক বিহালী বিধানসভা সমষ্টি ৰাইজৰ ভোটাৰৰ কিছু মনৰ কথা আমি আপোনালোকক আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে জনাবলৈ আমি চেষ্টা কৰিলো। আৰু বিহালীবাসী ৰাইজে স্পষ্টভাৱে কৈছে যে অসমত পুনৰবাৰ বিজেপি চৰকাৰকে লাগে আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে তেওঁলোকে বিচাৰে। আৰু